8 জানুৱাৰীত দিছপুৰ কপাব সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষকে বিগত বহুদিন ধৰি সচলত নিৰ্ধাৰিত প্ৰতিবাদস্থলীত প্ৰতিবাদ কৰিছে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদক কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেলযোগে অপ্ৰাদেশিকৃত শিক্ষকে এই ঘোষণা কৰিছে। আলোচনাত নবহিলে তীব্ৰ আন্দোলনৰ তেওঁলোকে হুংকাৰ দিছে। পৰৱৰ্তী সময়ত তেওঁলোকে তীব্ৰ আন্দোলন গঢ়াৰ হুংকাৰ দিছে। আজি প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি দিছপুৰ প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি অপ্ৰাদেশিকৃত শিক্ষকে 8 জানুৱাৰীত দিছপুৰ কপাবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে। 8 জানুৱাৰীৰ দিনাখনে আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছোঁ। যিহেতু 19 দিন অনশন কৰাৰ পিছতো এই চৰকাৰখনে গম পোৱা নাই। এইবাৰ আমি মুখ্যমন্ত্ৰী মহোদয়ক বিচাৰি আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'ম। আমাৰ শিক্ষকসকল আহিব। আমাৰ প্ৰায় 20,000 শিক্ষকৰ অতি কমেও 15,000 শিক্ষক কৰ্মচাৰীৰ উপস্থিতিৰে আমি দিছপুৰ ঘেৰাও কাৰ্যসূচীটো লওঁ। আৰু মই ভাবোঁ যে চৰকাৰখনে নিশ্চয় এটা ভাল দৃষ্টিৰে আমাৰ শিক্ষকখিনিৰ ফালে চাব লাগে। এই শিক্ষকখিনিৰ অৱস্থা অত্যন্ত বেয়া, মানসিক অৱস্থাও বেয়া, শাৰীৰিক অৱস্থাও বেয়া আৰু বহুদিন